সোণাপুৰ সৰুতাৰীৰ অবৈধ উদ্যোগৰ বিৰুদ্ধে আজি জাঙুৰ খাই উঠিল ডিমৰীয়া জনজাতীয় দল সংগঠনৰ নেতৃবৃন্দৰ লগতে সচেতন জনজাতীয় লোক। অবৈধ উদ্যোগ উচ্ছেদৰ দাবীত আজি উদ্যোগৰ সন্মুখত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডিমৰীয়াৰ জনজাতীয় সচেতন লোকসকলে। উল্লেখযোগ্য যে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত সোণাপুৰ মৌজাৰ 14 মাইল সৰুতাৰীত থকা ছুপাৰলাইট SEC ব্লক উদ্যোগটো অবৈধভাৱে স্থাপন কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। জানিব পৰা মতে সবিতা ৰংপি নামৰ জনগোষ্ঠীয় মহিলাগৰাকীৰ নামত থকা ডাক নং 35 আৰু পট্টা নং 30ত থকা 16 বিঘা 13 লোচা ভূমি ছুপাৰলাইট SEC ব্লকৰ উদ্যোগত বণিক গোষ্ঠীয়ে অবৈধভাৱে দখল কৰি দীৰ্ঘ বছৰ ধৰি উদ্যোগ চলাই আছিল। এই সন্দৰ্ভত মাটিৰ গৰাকীয়ে আইনৰ কাষ চাপে আৰু আইনে অবৈধ উদ্যোগটো আজি উচ্ছেদ কৰাৰ বাবে প্ৰশাসনক অৱগত কৰে। কিন্তু কি ৰহস্যত উদ্যোগটো উচ্ছেদ কৰা নহ'ল তাক লৈ আজি ডিমৰীয়াৰ জনজাতীয় সচেতন ব্যক্তিৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ জাঙুৰ খাই উঠে। আৰু ইয়াৰ আঁৰৰ ৰহস্য কি আৰু শীঘ্ৰে উচ্ছেদৰ ব্যৱস্থা নকৰিলে পৰৱৰ্তী সময়ত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিছে জনজাতীয় লোকসকলে। সোণাপুৰৰ পৰা ৰমেশ দাসৰ ৰিপৰ্টাৰ লাইভ অসম। ডিমৰীয়াৰ জনজাতীয় ৰাইজ ওলাই আহিছোঁ আজি এই উদ্যোগ SEC ব্লক যিটো উদ্যোগ সৰুতাৰীত আছে তাৰ সন্মুখত গেটত আমি আহি আজি আমি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ বাধ্য হৈছোঁ। ইয়াত আমাৰ বহুকেইটা বিষয় আছে যিটো নেকি আমি চৰকাৰী পক্ষ প্ৰশাসন আৰু ৰাজ্যলৈকে সেই খবৰখিনি যোৱাটো আমি খুবেই জৰুৰী বুলি ভাবিছোঁ। আমি দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ জনজাতীয় লোক হওঁ আৰু দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টত ইতিমধ্যে শ উদ্যোগ অবৈধভাৱে বেদখল কৰি উদ্যোগ চলাই আহিছে। তাৰে এটা জ্বলন্ত উদাহৰণ হৈছে SEC ব্লক উদ্যোগ। এই আমাৰ পিছপিনে থকা উদ্যোগটো 16 বিঘা 13 লেচা মাটিৰ এটা উদ্যোগ হিচাপে আমি আপোনালোকক সেইখিনি ৰাইজক বা আপোনালোকৰ জৰিয়তে আমি সেইখিনি কাগজে পত্ৰ আমি দেখুৱাম। 16 বিঘা 13 লেচা যিখিনি মাটি আছে সেই মাটি জনজাতীয় এজনী মহিলাৰ হয়। এই মহিলাগৰাকীৰ মাটিত SEC ব্লকছ ইণ্ডাষ্ট্ৰী নামৰ পাৰ্টনাৰশ্বিপ ফাৰ্ম যাৰ মালিকীস্বত্ব আছে নৰেশ কুমাৰ, দিলীপ বানচাল, মুকুল S লামাৰে। তো বানচাল, কুমাৰ আৰু লামাৰে কেনেকৈ ট্ৰাইবেল হ'ল? জনজাতীয় চেপ্টাৰ 10 অনুসৰি জনজাতীয় ভূমিত লিজো ল'ব নোৱাৰে, কিনিবও নোৱাৰে, বেচিবও নোৱাৰে। কিন্তু তেখেতসকলে কোন আইনৰ আধাৰত আজিৰ তাৰিখলৈকেও গুৱাহাটী হাইকোৰ্টৰ পৰা বাৰে বাৰে ভাৰ্ডিক্ট ওলোৱাৰ পিছতো গুৱাহাটী হাইকোৰ্টক বুঢ়া আঙুলি দেখুৱাই ইভেন 2021 চনতেই ডেপুটি কমিশ্যনাৰে অৰ্ডাৰ দিছিলে যে চেপ্টাৰ 10 অনুসৰি লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886ৰ চেপ্টাৰ 10 অনুসৰি এই যিটো নেকি ভূমি, এই ভূমিটো সম্পূৰ্ণৰূপে অবৈধভাৱে দখল কৰি ৰখা হৈছে বুলি ডেপুটি কমিশ্যনাৰৰ অৰ্ডাৰ সাংবিধানিকভাৱে অধিকৃত বিষয়া যায় যিজনে জনজাতীয় ভূমিত বেদখল হৈ থাকিলে তেখেতৰ অৰ্ডাৰ মতে উচ্ছেদ কৰাৰ অধিকাৰ থাকে। তেখেতে দিয়া অৰ্ডাৰ আজিলৈকে ইমপ্লিমেণ্ট হোৱা নাই। তো আমাৰ এই কামৰূপ মহানগৰ জিলাৰ দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টত কিবা প্ৰশাসন নামৰ বস্তুটো জীয়াই আছে নে মৰিল? যদি প্ৰশাসন আছে, প্ৰশাসনিক বিষয়াগৰাকীৰ এই অৰ্ডাৰটো কেনেকৈ আজিলৈকে কোনো ইমপ্লিমেণ্ট নহ'ল? ৰিপৰ্টাৰ লাইভ।